যুৱনেতা প্ৰণৱ দলে গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীয়ে সুন্দৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰণৱ দলে কাজিৰঙাৰ হাতীখুলিৰ ইংলে পথাৰক লৈ মাত মাতিছিল প্ৰণৱ দলে ইংলে পথাৰত পঞ্চতাৰকা হোটেল নিৰ্মাণক লৈ যেহেতু বিতৰ্কৰ সৃষ্টি হৈ আছে বিতৰ্কৰ সৃষ্টি হৈছিল তাৰ পাছতেই প্ৰণৱ দলে মাত মাতিছিল এই বিষয়টোক লৈ যুৱনেতা প্ৰণৱ দলে অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে দিছপুৰ আৰক্ষীয়ে সুন্দৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে প্ৰণৱ দলে কাজিৰঙাৰ হাতীখুলিৰ ইংলে পথাৰক লৈ প্ৰণৱ দলে মাত মাতিছে ইংলে পথাৰত পঞ্চতাৰকা হোটেল নিৰ্মাণক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰণৱ দলেক হাতীখুলি ইংলে পথাৰৰ জনগণৰ কাষত থিয় দিয়াৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজি আমাক বলপূৰ্বকভাৱে লৈছে আমাৰ কেৱল মাত্ৰ মানুহৰ লগত থিয় দিয়াটোৱে আমাৰ ভুল তাৰ বাহিৰে অইন একো আমাৰ আজি মানুহৰ হয় মাত এষাৰো আজি যদি মাতিব নোৱাৰে তেনে কেনেধৰণৰ গণতন্ত্ৰ এখন কেনেধৰণৰ গণতন্ত্ৰ এইটো একো ধৰণৰ কাগজ দিয়া নাই আমাক এইটো আজি গুণ্ডা বাহিনীৰ দৰে আমাক ইয়াত অপহৰণ কৰা হৈছে কি কাৰণে আমাক নিয়া হৈছে আজি এজন শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে কাম এটা কৰিবলৈ নিদিয়ে এইটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই ৬৪